আপোনালোক নগাঁও লোকসভাৰ সাংসদীয় সমষ্টিৰ একজন ভোটাৰ। আজি অকণমান আগত কৈ গৈছে আপোনালোকে গম পাইছে এক্সিট পোল বুলি যিটো কয়, টিভিত এটা সমীক্ষা দিয়ে ইলেকশ্যনৰ আগত যে কোনে কিমান সিট পাব, কোনে কিমান জিকিব। বহুকেইদিনা এক্সিট পোলত আহিছে 380খন বিজেপিয়ে পাব। নৰেন্দ্ৰ মোদী নামে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈয়ে গ'ল ফাৰ্ষ্ট টাইমৰ বাবে, 3 নম্বৰৰ বাবে, তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল। কিন্তু আমি কি কৰিম? আমি যদি আমাৰ কেণ্ডিডেট দলক আমি জিকাব পাৰোঁ, তেতিয়াহ'লে আমাৰ কেণ্ডিডেটে মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ক'ব পাৰিম যে চাওক, আমাৰ অঞ্চলত বহুত মাইনৰিটি মানুহ আছে, আমাৰ অঞ্চল বৰ দুখীয়া, এইফালৰ পৰা বানপানীয়ে আমাক সমস্যা কৰে, সিফালৰ পৰা ব্ৰহ্মপুত্ৰই গৰাখহনীয়া কৰে, ইফালৰ পৰা হাতীয়ে আমাক অশান্তি কৰে। মুঠতে আমি বহু কষ্টৰ মাজত আছো। আপুনি আমাৰ অঞ্চললৈ বহুখিনি সুবিধা দিয়ক, বহু আমাক চাকৰি দিয়ক, বহু ৰাস্তা, দলং, মন্দিৰ, মছজিদ, আমাৰ বানপানী স্থায়ী সমাধান কৰাৰ ব্যৱস্থা কৰক। তেতিয়া তেখেতে আমাৰ কথা শুনিব আৰু আপোনালোকলৈ কিবা পঠাব। যদি আমি পাছ নকৰোঁ, আমি নিজিকো, তেতিয়াহ'লে আমি পিছুৱাই থাকিম। যদি আপোনাক অনুৰোধ কৰিছোঁ, আহক আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে, নাতি ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে এইবাৰ বিজেপিৰ লগত আহক, পদুম ফুলৰ চিনত ভোট দিয়ক।